প্ৰকৃত জ্ঞানী কোন? এখন গাঁৱত 4জন ডেকা বন্ধুৱে বেছ মিলা প্ৰীতিৰে বাস কৰিছিল। ডেকা বন্ধুকেইজন দেখাত বৰ সুন্দৰ, ওখ-পাখ সুস্থিৰ চেহেৰা। ডেকাকেইজনৰ ভিতৰত 3জন সকলো শাস্ত্ৰ বিদ্যাতে পাৰ্গত। আনহাতে এজন ডেকা কিন্তু শাস্ত্ৰ বিদ্যাত পাৰ্গত নহয়। তেওঁলোক বেছ বুদ্ধিমান। উপস্থিত বুদ্ধিৰে তেওঁ যিকোনো বিপদে নিজকে নিৰাপদে ৰাখিব পাৰে। এদিন 4জন ডেকা বন্ধুৱে লগ হৈ বিদেশ ফুৰিবলৈ যোৱা আলচ কৰিছিলে। পিছদিনা পুৱাতেই কিছু খোৱাবস্তু লগত লৈ তেওঁলোক ঘৰৰ পৰা ওলাল। অলপ দূৰ বাট গৈয়ে শাস্ত্ৰ বিদ্যাত পাৰ্গত 3জনৰ ডাঙৰজনে বুদ্ধিমানজনক ক'লে, তুমিতো শাস্ত্ৰ বিদ্যাতে কেঁচা, তোমাৰ বিশেষ জ্ঞানো নাই। বিদেশত জ্ঞান আৰু বিদ্যাৰে আমি যি আৰ্জন কৰিম তাৰ ভাগ তোমাক কেতিয়াও দিব নোৱাৰিম। তেওঁৰ কথা শুনি আন এজন ডেকা বন্ধুৱে ক'লে, এওঁক এনেকৈ ঘূৰাই পঠোৱা উচিত নহ'ব। সখী, আমি একেলগে ডাঙৰ দীঘল হৈছোঁ। আমি যি আৰ্জন কৰিম তাৰ সামান্য অংশ এওঁকো দিম। বন্ধু হিচাপে এয়া জানো আমাৰ কৰ্তব্য নহয়। বুদ্ধিমানজনে তেওঁলোকৰ কথা বতৰাৰ মাজত ভাগ নললে।